हेलो गाइस वेलकम टू माय यूट्यूब चैनल पिंकुस ब्लॉग। तो गाइस बहुत दिन हल तो प्राय एक माह हल तो तेनेकुवाके आरो भिडिओ सिडिओ दिया नासिलो तो जिहेतु मेट्रिक परीक्षा चलि আছিল तो सकलोৱে बारो तो गमे पाइছে तो आगर भिडिओ বিলাক बारो মই কৈছিলো तो जेहेतु मोर मेट्रिक परीक्षा আছে तो तार বাবে মই কেইদিন भिडिओ দিবা নোৱাৰিম तो तार কাৰণে भिडिओ দিবা পৰা নাছিলো तो সেই কাৰণে আজি ভাবিছো এটা भिडिओ বনাই দিও তো তাৰ কাৰণে আজি এটা বনাইছো তো বলক भिडिओটো আৰম্ভণি কৰা আৰম্ভ কৰো। तो गाइस प्रथमते तो इंग्लिश खानলৈকে আহি গেল तो मोर सेट পৰিছিল ए तो बाकी ধুনিয়াকে গোটাখানি বাৰ আপোনালোকক দেখুৱাই আছো তো কোনটো লিখিছো বা কিমান এনসাৰ কৰিছো তো গোটাখানি একফালৰ পৰা আপোনালোকক দেখুৱাই আছো। बाकी এইখনে হৈছে गाइस तो মেট্ৰিকৰ পেপাৰ তো बाकी এফালে আছে এমসিকিউ তো আপোনালোকক এমসিকিউ তো গোটাখানি বাৰ দেখুৱাই আছো আৰু যদি কোনোবা মেট্ৰিক দিয়া চলি চাই আছা তো তেনেহলে তো মিলিছেনে নাই তো কমেন্ট কৰি জনাব। তো প্ৰথমটো দিছো বি তো চাব পাৰে আনকে দুইটো দিছো সি আৰু তিনিটো দিছো এ बाकी 4টো ए আৰু বাকি বাকি আছে আমাৰ 5 নম্বৰ এয়া 5 নম্বৰ এ দিছো তো চাব পাৰে আৰু 6টা তো গাইস প্ৰশ্ন আপোনালোকে চাব পাৰে তো কিমান দিগল তো বাৰু বিভিন্ন ধৰণৰ স্কুলৰ বা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আছে তো তাৰ কাৰণে ধৰ অকমান হেকে দিছে আৰু তো বুজি পাৱাৰ কাৰণে অকমান তোৰ কো বেলেগকে দিছে বা বেলেগকো বেলেগকে দিছে তো তেনেকুৱা আৰু বাকি এই বাগে আছে তো 6 নম্বৰলৈকে আহি গেল 6 নম্বৰৰ ডি টো আৰু বাকি গোটাই দেখুৱাই আছো আপোনালোকক আৰু 7 নম্বৰৰ দিছো ডি টো बाकी और 8 नम्बर डी टू उल्टे बाके और 9 नम्बर আছে আমার এ দিছো তো চাব পাৰে আৰু 10 নম্বৰ দিছো সি এয়া ভালে আছে তো হসিনে নাই তো দিছো আৰু তো গম নাপাব আৰু হেতু তো দিছো পঢ়ি কেনে যাই কেনে ধুনিয়াকে মেট্ৰিকটো দিছো তো বাকি যাবাৰ বাৰ এটা ভিডিও বনাইছিলো তো তেনেকে এইবাৰ নবনালো তো যি কি নক বাকি 10 টো সি আৰু 11 টো দি 12 টো দিছো দি এয়া বাকে চাব পাৰে আপোনালোকে আৰু 13 টো এনেকে এ আছে বাকি আৰু এবাগে আছে 14 টো দিছো বি আৰু 14 টো বি দিছো আৰু এইফালে চাব পাৰে 4টা আৰু এইফালে চাব পাৰে 4টা তো বেলেগ মানে তো ধৰ গাইস আপোনালোকক ধুনিয়াকে বুজাই দাও ধৰ কিছুমানৰ সেট ডি পৰিছে বা কিছুমানৰ সি পৰিছে বা কিছুমানৰ এ পৰিছে তো তেনেকুৱা আৰু মোৰ যি হতে এ পৰিছে তো এৰ মোৰ ফালৰ পৰা বি দিছো আৰু তো আৰু এইফালে এনেকে আছে তো বাকি এখনে আছে পেপাৰ এইখনে আৰু পেপাৰ এইবিলাক তো এইবিলাক কোটা এমসিকিউ बाकी और एबागे 43 এনেকে আছে बाकी 46 বাৰাই তো হৈছে প্ৰশ্ন উত্তৰ এবাগে প্ৰশ্ন উত্তৰ তো লিখিছো পাৰাগিতে গোটাখানি লিখিছো বাৰো এফালে আৰু তাৰে আধা আধি বাৰো নম্বৰ সমর কাটা যাব তো তেনেকে 5 কৰা নম্বৰটো থাকিলে হল তো যি কি নক ক্লিয়াৰ আৰু এফালে আছে এনেকে আৰু এবাগে আছে 60 টো আৰু এবাগে এনেকে লিখিছো পাৰাগিতে बाकी এখানে আছে পেপাৰ তো এয়া আৰু তো আপোনালোকে দেখা পাইছে এয়া এখানে আছিল আমাৰ প্ৰথম দিনৰটো পৰীক্ষা এখানে আৰু গাইস তো ধুনিয়াকে ইংলিশের পেপার শেষ হৈ গল তো এইবাৰ আহিছো অসমীয়ালৈকে তো সেকেন্ড দিনা যেহেতু অসমীয়া আছিল তো সকলোৱে বাৰু জানে অসমীয়া থাকা বুলি তো চাব পাৰে এছামিজ আছিল তো ধুনিয়াকে দেখুৱাই আছো আপোনালোকক তো এইফালে চাব পাৰে ধুনিয়াকে গোটাখানি লেখা গৈছি বাৰু এবাগে তো বাকি এইফালে পাৰাখানি লেখা গৈছি তো চাব পাৰে গাইস ধুনিয়াকে একদম পাৰাখানি গোটাই লিখিছোৱে তো আৰু এইফালে আছিল তো এইফালেও লিখিছোৱে তো গোটাখানি লিখিছোৱে পাৰালৈকে আৰু এবাগে 18 নম্বৰটো লেখা নাই বাৰু 19 টো লিখিছো আৰু 20 21 লেখা নাই বাকি 22 23 24 অংক 25 26 অংক গোটাখানি লিখিছো আৰু এবাগে অংক লিখিছো 27 লেখান গোটা বাৰু 27 ৰ গোটা লিখিছো একদম ডিটেইলছ লাগে বাকি 19 টো পাৰা নাই বাকি এবাগে আৰু বেলেগ মানে তো 2 নম্বৰৰ লেখান অকমান পাঁচটো যদিও তো চিন দিয়া নাই বাকি এবাগে আৰু বেলেগ ভাষাৰ বা বেলেগ হেৰ সাবজেক্টৰ তো এবাগে হানিয়াতে আৰু গাইস তো চাব পাৰে আপোনালোকে তো বাকি তো মোর ভাল হইছে এটি তো অসমীয়া খানতে বহুত বেছি ভাল হইছে তো সবুতকে আৰু হাইস তো অসমীয়া খানতে ভাল হইছে গাইস তো থাৰ দিনা আছিল গাইস আমাৰ জেনাৰেল ম্যাথ তো অৰ্থাৎ গণিত তো ধুনিয়াকে গণিত বাৰু কেনেকুৱা হল তো গোটাখানি আপোনালোকক দেখুৱাই আছো আৰু এইফালে চাব পাৰে তো সেট এইখনে হৈছে পেপাৰ তো বাকি যি কি নক আপোনালোকক পেপাৰ দেখুৱা তো এইফালে আওক আপোনালোকক ধুনিয়াকে একদম পেপাৰ দেখুৱা তো 2025 আৰু এইফালে চাব পাৰে তো গোটাখানি বাৰু দেখুৱাই দিছো আপোনালোকক बाकी এফালে আছে এমসিকিউ এই আপোনালোকে দেখা পাইছে তো এনেকৈ পাৰা গোটাই লিখিছো আপোনালোকক দেখুৱাই আছো বাৰু পাৰা কিমান পাৰিছো বা কিমান আনসাৰ কৰিছো তো বাকি যি কি নক তো পাস কৰিলে হ'ল আৰু তো সেইটোই বাকি আৰু এইফালে এনেকৈ আছে কি বাগে গণিত এয়া যেটো 20 দিছো 3 বাকি এনেকৈ আৰু তো 21 দিছো ডি 9 তো 22 দিছো বি আৰু এইফালে এনেকৈ আছে 24 দিছো বি 25 দিছো ডি 26 ডি আৰু 27 দিছো ডি 0 28 দিছো ডি 29 দিছো বি বাকি 30 দিছো সি তো
আৰু এইফালে 31 আৰু বাকী বেলেগ তো 4 দিনে আছিলে গাইছ আমাৰ জেনেৰেল সায়েন্স তো কেনেকুৱা হ'ল জেনেৰেল সায়েন্সৰ পৰীক্ষাটো তো গোটেইখানি আপোনালোকক পেপাৰ বা একদম ধুনীয়াকৈ দেখুৱাই আছোঁ তো প্ৰথম এইখনে হৈছে পেপাৰ তো চাব পাৰে এইখনে পেপাৰ তো প্ৰথমৰ প্ৰশ্ন উত্তৰটো দেখুৱাই আছোঁ তো এইটো 1 নম্বৰ প্ৰশ্ন উত্তৰ তোৰ ওপৰৰ বিক্ৰিয়াটো কোন প্ৰকাৰৰ বিক্ৰিয়া এটা উদাহৰণ মই দিছোঁ তো বিভিন্ন ধৰণৰ বা বেলেগ বেলেগ চলি বা বেলেগ বেলেগ দিছে বা কোনোবা দিছে কোনোবা দিছে বি কোনোবা দিছে চি কোনোবা দিছে ডি মই দিছোঁ যোনটো আৰু মোৰ হয় তো সেইটো মই দিছোঁ বাকী বেলেগতো বেলেগে দিছে বাকী 2টো বি দিছোঁ আৰু 3টো দিছোঁ বি 4টো দিছোঁ চি আৰু 5টো দিছোঁ বি 6টো দিছোঁ ডি আৰু 7টো দিছোঁ ডি 8টো দিছোঁ বি বাকী কথা দেখুৱাই আছোঁ আৰু 9টো দিছোঁ মই 10টো দিছোঁ বি তাৰপিছত 11টো দিছোঁ চি আকৌ 12টো দিছোঁ আকৌ 13টো দিছোঁ বি 14টো দিছোঁ বি আৰু 15টো দিছোঁ 16টো দিছোঁ চি এয়া ভালে চি আপোনাক গোটা দেখুৱাই আছোঁ বাৰু এয়া চি দিছোঁ বাকী 17টো দিছোঁ 18টো দিছোঁ বি বাকী এনেকুৱাই আৰু তো পেপাৰখন তো অকণমান বাৰু আহিছে সহজ আহিছে তো তেনেকুৱা আৰু পাৰাকেইটা দিছোঁ নৰাকেইটা লেখা নাই বাৰু তো তেনেকুৱা বাকী এইফালেও আছে 30টো দিছোঁ মই বি তলৰ কোনটো নদী বান্ধা ব্যৱহাৰক ব্যাখ্যা কৰে সেইটো দিছোঁ বাৰু মই এনেকৈ বাকী এইফালে দিছোঁ মই দি আৰু ইউটিউবতো চাইছোঁ ইউটিউবতো বেলেগ বেলেগ দিছে বাকী এইখনে আৰু তো এনেকৈ পেপাৰ তো বাকী এইখনে আৰু তো গাইছ বাকী এইখনে হৈছে পেপাৰ তো কিমান এনচাৰ কৰিলোঁ তো সেইটো বাৰু আপোনালোকক এতিয়া নকওঁ তো ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে গম পাব বাকী তো পাছ কৰিলে ভাল আৰু তো তেনেকুৱা আৰু পাৰলৈকে লিখিছোঁ সেয়াই আৰু গাইছ তো এইবাৰ আহি গ'লোঁ গাইছ তো মেইন পেপাৰলৈকে তো কি ক'ম আৰু এখন পেপাৰৰ কথা তো আপোনালোকে বাৰু গমেই পাইছে ইউটিউবত চালে বা ফেচবুকত চালে বা ইনষ্টাগ্ৰামত চালে তো এখন পেপাৰ আহিছে ভাইৰেল তো এইখন আছিল ছ'চিয়েল চায়েন্স তো বহুতে গমেই পাইছে তো কেনেকুৱা টান আহিছে বাৰু তো তাৰ কাৰণে অকণমান সময় বাৰু তো আগুৱাই দিছে তো বাকী আপোনালোকক দেখুৱাই আছোঁ এইখনে হৈছে পেপাৰ তো গাইছ পেপাৰ নাম শুনিলে মোৰ হাঁহি উঠে বাকী মোৰ ছেট পৰিছিল আৰু এইখন পেপাৰ নাই বোলো 1 কিলোমান হ'বই গাইছ আৰু কি ক'ম আপোনালোকক বাকী পেজ বহুতকেইটাই পেজ দিছে তো আমাৰ এখন সংস্কৃতৰ কিতাপৰ সমানে পেজকেইটা দিছে বাকী কি ক'ম আৰু গাইছ এখনৰ কথা আপোনালোকক তো এখন ক'ত পাৰিম তো পাৰাকেইটা লিখিছোঁ নৰাকেইটা লেখা নাই তো বাকী সেনেকুৱা তথাপিও আপোনালোকে জানিবৰ কাৰণে আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ একদম একফালৰ পৰা তো যিকেইটা লিখিছোঁ আৰু সেইকেইটা তো পাছ হ'লে কিবাকৈ ভাল সেইটোৱে আৰু তো বাকী এতিয়া হ'ব পেপাৰলৈকে তো কি ক'ম পেপাৰৰ কথা আপোনালোকক গাইছ তো বাকী MCQ আৰু তো যিহেতু তো এইবিলাক MCQ না তো এইবিলাক এনেকৈ আছে বাকী এনেকৈ আৰু এইবিলাক গাইছ পাৰাকেইটা গোটাই লিখিছোঁ আৰু নৰাকেইটা লেখা নাই তো বাকী যদি কোনোবাই মোৰ ভিডিঅ' চাওঁ কোনোবাই যদি মেট্ৰিক দিছে তো কোনটো দিছে তো কমেণ্ট কৰি জনাব সেয়াই আৰু গাইছ বাকী এইফালে আছে তো এনেকৈ আৰু বাকী কি ক'ম গাইছ আপোনালোকক তো বহুতে গমেই পাইছে কেনেকুৱা পেপাৰ আহিছে তো কি ক'ম এখনে হায়েষ্ট তো 2025 তো মেট্ৰিকৰ পেপাৰৰ টানখন এইখনেই টান আৰু বাকী সেইখন এখন তো বাকী MCQ এইবিলাক তো বাকী 26 তাৰপিছত এনেকৈ আছে 27 দি আৰু এনেকৈ দিছোঁ বাৰু এইবিলাক তো বাকী এইখনে আৰু পেপাৰ গাইছ তো দেখুৱাই আছোঁ আপোনালোকক তো বাকী আপোনালোকে দেখা পাইছে তো এইফালে চাব পাৰে তো বেলেগ বেলেগ ভাষা তো কোনোবাই বেলেগ বেলেগ ছাবজেক্ট লওঁ না তাৰ বাবে ঐ বা ক'লোঁ ক'ত যা তই বা ক'লোঁ দেখা নাই কি টান আহিছে দেখা নাই মেট্ৰিক দিবি গম পাবি যা দেখা নাই এই চাহ পেপাৰ লাৰি চা একবাৰ লাৰি চাচোন কেনেকুৱা হৈছে গম পাবি লাৰি চা এখন ওজন কিমান চা ওজন কিমান বহুত নে কম বহুত না ভাত খাইছে নাই কেনে ভাল লাগছে নেকি কেনে লাগছে এই বা ফটো তুলি আছো তোক বৌৰে ই বা মজা লগা আছে বা বৌৰে বাকী যি কি নহওক তো বাকী আপোনালোকক থিয়ৰী দেখুৱাই আছোঁ বাৰু তো এইবিলাক হৈছে থিয়ৰী বাকী এইবিলাক তো চাব পাৰে তো আপোনালোকে দেখুৱাই আছোঁ তো বাকী এইটোৱে হৈছে 5 নম্বৰ বাকী এইফালে আছে এনেকৈ আৰু এইফালে এনেকুৱাকৈ আছে তো পেপাৰ দেখিলে আপোনালোক তো কি ক'ম তো বাকী এইফালে আৰু এনেকৈ বাকী এইবাৰ হ'ব গাইছ তো লাষ্ট ছাবজেক্টলৈকে মানে ইলেক্টিভ ছাবজেক্ট তো 6 নম্বৰ পইণ্ট তো 6 নম্বৰ
তো পৰীক্ষাৰ দিনা তো কেনেকুৱা কি হ'ল বাৰু গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। তো মই লৈছিলোঁ গাইজ সংস্কৃত আৰু কিছুমানে লৈছিল বা আৰবী কিছুমানে লৈছিল হিন্দী। তো হিন্দী লোৱা গ'লে বাৰু 1 তাৰিখে শেষ হৈছে আৰু সংস্কৃত বা আৰবী এইবিলাক লোৱাবিলাকে বা 3 তাৰিখে শেষ হৈছে। তো মই লৈছিলোঁ যিহেতু সংস্কৃত। তো গোটেইখিনি আপোনালোকক গোটাই কেনেকুৱা হ'ল পেপাৰখন তো দেখুৱাই আছোঁ। তো এইখনৰ কাৰণে গাইজ মোৰ অলপ ভয় লাগি আছে। তো যিহেতু এইখনতে ঠাচ একদম পুরো নম্বৰ কাটে আৰু এইখনত আৰু অসমীয়াখনত তো এই দুইখনতে বেছিভাগ নম্বৰ কাটে। তো তাৰ কাৰণে মোক অলপমান ভয় লাগি আছে। বাকী যি কি নহওক তো কিবাকৈ পাছ কৰিব গ'লে সেয়াই আৰু বাকী আপোনালোকক এতিয়া পেপাৰ দেখুৱাইছোঁ। বাকী এইখনেই হৈছিল পেপাৰ সেয়া 100ৰ ভিতৰত 30 পাবাই লাগিব। বাকী 3 ঘণ্টা টাইম দিছিল। বাকী এইখনেই আৰু বাকী একো লিখিছোঁ একদম পাৰালৈকে। বাকী এনেকৈ গোটেইখিনি লিখিছোঁ পাৰালৈকে এইবিলাক আৰু তো কি ক'ম গাইছ আপোনালোকক। তো বহুত বেছি ভয় লাগিছে সেইখনৰ কাৰণে সেইখনেই হৈছে পেপাৰ। তো ইমান বাৰু টান অহা নাই। তো টান নাহিলোঁ সহজ নাহিলোঁ। তো পাৰাকেইটা লিখিছোঁ নৰাকেইটা লেখা নাই। বাকী কি কৰোঁ তাৰেইটো অলপমান চিন্তা লাগিছে। বাকী সেয়াই আৰু কথা গাইছ এইখনৰ কাৰণে অলপ ভয় লাগি আছে। তো কিবাকৈ পাছ কৰি গ'লে তো সেয়াই আৰু তো তেনেকুৱা আৰু তো বহুত দিন হ'ল ভিডিঅ' চিডিঅ' তেনেকৈ দিয়া নাই। তো আজি ভাবিছোঁ অকণমান তো যিহেতু মেট্ৰিক পৰীক্ষা শেষে হ'ল তো তাৰ কাৰণে আজিৰ পৰা অকণমান ভিডিঅ' চিডিঅ' বনোৱা আৰম্ভ কৰি দিম। তো তাৰ কাৰণে আজি এটা আপোনালোকক ভিডিঅ' বনাই দেখুৱাই দিলোঁ। বাকী ৰিজাল্টটো কেনেকুৱা হয় গোটেইখিনি আপোনালোকক দেখুৱাম বাৰু। তো কি ক'ম আৰু গাইছ পাছ নকৰিলোঁ সেই নাই ফেইল কৰিলোঁ সেই নাই। তো উপায়টো নাই গাইছ। তো তেনেকুৱা আৰু তো যি কি নহওক এইটোৱে আছে আজি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কথা মানে নেক্সট ব্লগত লগ পাই কিনে বাই বাই আৰু জয় অসম। তো শেষত আৰু এটা কথা কৈ দিওঁ আপোনালোকক গাইছ। তো মোৰ 14,000 ছাবস্ক্ৰাইবাৰ আপোনালোকে গোটেইখিনি কৰি দিলে। তো তাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ দিছিলোঁ। তো সেয়াই আৰু